এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰি কৈছো মঞ্জিত গগৈয়ে। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 12খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 460খন গাঁৱৰ 1,47,374 জন লোক প্ৰভাৱিত হোৱাৰ লগতে 10,599.89 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। গোলাঘাট জিলাত কালি এটা মৃতদেহ উদ্ধাৰৰ পাছত সম্প্ৰতি বানত মৃত্যু হোৱা লোকৰ সংখ্যা 99 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি শোণিতপুৰ, নগাঁও, গোলাঘাট, শিৱসাগৰ, হোজাই, দৰং, যোৰহাট, ধেমাজি, চৰাইদেউ, কাৰ্বি আংলং, লখিমপুৰ আৰু বিশ্বনাথ জিলাৰ বহু অঞ্চল এতিয়াও প্লাবিত হৈ আছে। শিৱসাগৰ আৰু চৰাইদেউত শুকুৰবাৰৰ পৰা অহা ধুমুহা বৰষুণৰ ফলত বিস্তীৰ্ণ অঞ্চল পুনৰ জলমগ্ন হৈ পৰিছে। শিৱসাগৰৰ বহু অঞ্চলত পানী ওলাই যাব নোৱাৰি কৃত্ৰিম জলাবদ্ধতাৰ সৃষ্টি কৰিছে। ইয়াৰ লগতে শিৱসাগৰ জিলাৰ নিৰ্মীয়মান চাৰিঘৰীয়া ৰাষ্ট্ৰীয় ঘাইপথটোৱে পানী নিষ্কাশনৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰিছে। ৰাজ্যৰ 13খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত 464খন গাঁৱৰ 1,55,000 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,748.64 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। গোলাঘাট জিলাৰ মৰঙী অঞ্চল শেহতীয়াকৈ পুনৰ বানৰ কবলত পৰিছে। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে জিলাখনৰ খুমটাই সমষ্টিৰ অন্তৰ্গত মৰঙী অঞ্চলৰ কেন্দুগুৰি আৰু কৰ্দৈগুৰিকে ধৰি কেইবাখনো গাঁৱত ধনশিৰি নৈৰ বাঢ়নি পানীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে। গাঁওসমূহৰ বিস্তীৰ্ণ কৃষিভূমি পানীত বুৰ যোৱাৰ লগতে নবিল মথাউৰিৰ ওপৰেও পানী বাগৰিবলৈ আৰম্ভ কৰিছে। নুমলীগড়ৰ পশ্চিম ধোদাঙত ধনশিৰি নদীৰ প্ৰচণ্ড সোঁতত এটা কৃষিবান্ধ ছিঙি যোৱাৰ ফলত পৰিস্থিতি অধিক জটিল হৈ পৰিছে। পশ্চিম ধোদাঙৰ আৱাসী এলেকাও প্লাবিত হোৱাৰ আশংকাই দেখা দিয়াৰ সময়তে অঞ্চলটোত ধনশিৰি নৈয়ে ভয়ংকৰ খহনীয়াৰ সৃষ্টি কৰিছে। এনে খহনীয়াৰ কবলত পৰি কুৰিটাতকৈও অধিক কৃষিজীৱী পৰিয়াল স্থানান্তৰিত হ'বলগীয়া হৈছে। বান আৰু খহনীয়াৰ ফলত কৃষিভূমি নষ্ট হোৱাৰ লগতে নৈপৰীয়াৰ কৃষকৰ জীৱন আৰু জীৱিকাৰ প্ৰতিও গুৰুতৰ সংকটে দেখা দিছে। শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাত আজিৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হ'ব। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। এই জৰুৰী প্ৰক্ৰিয়াক অধিক সুসংগঠিত আৰু নিখুঁত কৰাৰ বাবে ইতিমধ্যে 4খন জিলাৰ আয়ুক্ত, সমজিলা আয়ুক্তৰ লগতে চক্ৰ বিষয়াসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। যোৰহাট জিলাত বানত হোৱা ক্ষয় ক্ষতিৰ দ্ৰুত সমীক্ষা আৰু দুৰ্যোগ উত্তৰ মূল্যায়নৰ বাবে প্ৰস্তুত কৰা অত্যাধুনিক মোবাইল এপ্লিকেশ্যনৰ ব্যৱহাৰ সম্পৰ্কে শিক্ষক-শিক্ষয়িত্ৰীসকলক অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চৌহদত কালি প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণ কাৰ্যসূচীত বিধায়ক ৰূপজ্যোতি কুৰ্মী, বিকাশ শইকীয়াকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। একেদৰে সাংস্কৃতিক বিভাগ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই জৰীপ কাৰ্যসূচী সন্দৰ্ভত কালি জিলাখনৰ আয়ুক্ত কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে। বান ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বিভিন্ন ঠাইত বান পৰৱৰ্তী পলস, গেট, মাটি আৰু আৱৰ্জনা নিষ্কাশনৰ কাম অব্যাহত আছে। জলসম্পদ বিভাগে ONGCৰ সহায়ত বৃহৎ পাইপেৰে বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰৰ বিভিন্ন অঞ্চলত আবদ্ধ পানী উলিওৱাৰ ব্যৱস্থা কৰিছে। ইয়াৰ উপৰি জিলাখনৰ বন্ধ হৈ পৰা নলা নৰ্দমাসমূহ পৰিষ্কাৰ কৰা হৈছে। জিলাখনৰ ঐতিহাসিক বেতবাৰী বৰপাত্ৰৰ দৌল চৌহদত কালি সদৌ অসম গৰীয়া জনগোষ্ঠী সমাজৰ সদস্যসকলে স্থানীয় ৰাইজৰ সৈতে লগ লাগি ঐতিহাসিক মঠ মন্দিৰ, দেৱালয়, বিদ্যালয় আৰু নামঘৰসমূহ পৰিষ্কাৰ কৰে। দেশৰ অন্যান্য প্ৰান্তৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ দৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো পৰ্যটকৰ মোবাইল ব্যৱহাৰ নিষিদ্ধ কৰাৰ বিষয়ত কালি গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। কাজিৰঙাৰ কহৰাত পৰ্যটন বিভাগৰ উদ্যোগত বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত এই গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত পৰ্যটকে মোবাইল ফোন ব্যৱহাৰ কৰাৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপিত হৈ আহিছে। বিশেষকৈ বন্যপ্ৰাণীৰ ফটো আৰু দৃশ্য সংগ্ৰহ কৰিবলৈ মোবাইল ব্যৱহাৰ কৰাৰ ফলত উদ্যানখনৰ পৰিৱেশ আৰু বন্যপ্ৰাণীৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে। ইয়াৰ উপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাৰিপাৰ্শ্বিক দিশৰ পৰা স্পৰ্শকাতৰ অঞ্চলৰ পৰিসৰ হ্ৰাস কৰাৰ সন্দৰ্ভতো চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে আলোচনা কৰা হয়। গড় বুলি ক'লে আমি অসমৰ চিনাকি আৰু গড়ক লৈ আমি গোটেই অসমবাসীয়ে গৌৰৱ অনুভৱ কৰোঁ। কিন্তু অসমৰ এটা সময় এনেকুৱা আহিছিল যি সময়ত গড় সুৰক্ষাৰ ক্ষেত্ৰত আমি বিভিন্ন চৰকাৰৰ পৰা সাধাৰণ ৰাইজলৈকে সকলোৱে কৰবাত বিফল হৈছিলো আৰু সেই সময়ত আমাৰ চৰকাৰে বিশেষ গড় সুৰক্ষাৰ কাৰণে চিন্তা কৰি 2017 চনত এই গড় সুৰক্ষা বাহিনী নিৰ্মাণৰ কাৰণে ৰাজ্য চৰকাৰে ভঙা মথাউৰিসমূহ শক্তিশালী ৰূপত নিৰ্মাণ কৰি উলিওৱাৰ বাবে বিশেষ পদক্ষেপ ল'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 9 বজাত শুনিবলৈ পাব।